নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যে সকলোৱে চাগে ক্ৰিকেট খেল চাই বা চাইছিলে। এটা ক্ৰিকেট খেলত এনেকুৱা এটা কথা হয় যে যেতিয়া এজন বেটছমেনে ৰান কৰিব নোৱাৰে বা এজন বলাৰে উইকেট ল'ব নোৱাৰে তেতিয়া তেওঁক দলটোৰ পৰা বাদ দিয়া হয় বা দলটোৰ পৰা জিৰণি দিয়া হয়। অৰ্থাৎ তেওঁ খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে তেওঁক দলৰ পৰা বিদায় দিয়া হয়। এতিয়া আমি সৰুতে এটা কথা পঢ়িছিল, বজাৰত বোলে টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি। এতিয়া এই দুইটা কথা এইকাৰণে আহিছে যে এতিয়া বজাৰত টেঙা আম প্ৰতিবাৰে বিক্ৰী কৰিব পাৰে, অসুবিধা একো নাই। এবাৰ নহয় বাৰে বাৰে বিক্ৰী কৰিব পাৰে, কাৰণ বজাৰত টেঙা আম কিনা মানুহ আছে প্ৰথম। আৰু দ্বিতীয় হ'ল খেলুৱৈজনে উইকেট লাভ কৰিছে নাই বা ৰান কৰিব পাৰিছে নাই সেইটো পিছৰ কথা। মুঠতে তেওঁ খেলুৱৈ যিহেতু তেওঁ খেলি থাকিব। এই দুইটা কথা এইকাৰণে কৈছোঁ, একেখিনি মানুহ একেটা সংগঠন একেটা ইছ্যু, পাৰ্থক্য একো নাই। ফলাফল প্ৰতিবাৰে শূন্য, একো কৰিব পৰা নাই। কিন্তু সেই কথাটোকে বাৰে বাৰে পেঘেনিয়াই ৰেপি কথাটো কৈ আছে। অসমত যিমানখিনি আমাৰ সন্দেহযুক্ত নাগৰিক আছে, এই সন্দেহযুক্ত নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব। আমাৰ উজনি অসমত থকা এই থলুৱা আমাৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকৰ ভাড়াঘৰসমূহত যিসকল সন্দেহযুক্ত নাগৰিকক ৰাখিছে তেওঁলোককো আপোনালোকে অনুৰোধ জনাওক যাতে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰে। যে বিগত বৰ্ষত 2024 বৰ্ষত তেওঁলোকে ক'লে যে উজনি অসমত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব। কেতিয়া আৰম্ভ হ'ল? যেতিয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত ব্যৱসায়ী এজনে অপমান কৰিলে, তাৰপিছত বহিৰাগতৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ হ'ল। আন্দোলনটো আৰম্ভ হোৱাৰ পিছত বহিৰাগতজনে মন্ত্ৰীৰ সন্মুখত ক্ষমা বিচাৰিলে। তাৰপিছত সেই ইছ্যুটো মিয়া খেদালে পৰিৱৰ্তিত কৰা হ'ল। তেওঁলোকে ক'লে যে উজনি অসমৰ ইটা ভাটাবিলাকত মিয়া শ্ৰমিক আছে, এইখিনি খেদিব লাগে। এতিয়াৰ দৰে তেওঁলোকে তেতিয়াও গাঁৱে গাঁৱে কিবা অভিযান চলাইছে। খবৰ ৰখাৰ চেষ্টা কৰিছো আৰু এতিয়া উজনি অসমত চলিছে মিয়া খেদা অভিযান। এতিয়া উজনি অসমত চলিছে আৰু মিয়াক দিয়া কৈছে এসপ্তাহ সময়। গতিকে এসপ্তাহ সময়ৰ ভিতৰত মিয়াই এৰিব লাগিব উজনি অসম। আৰু ইতিমধ্যে ঘৰে ঘৰে অভিযান আৰম্ভ হৈছে। কিছু দৃশ্যাংশৰ সহায়ত সেই তথ্য লৈ আহিছো। আপোনালোক কথাখিনি আকৌ মনত পেলাই দিছো যে এনেধৰণে সন্দেহজনক মানুহ বিচাৰি তেওঁলোকে গাঁৱে গাঁৱে ঘূৰিছিল। তেতিয়া কি হৈছিলে? তেতিয়া শেহত এই কথাটোহে আমি ৰাজহুৱা কৰিছিলোঁ। সেই কথাটোৰ পিছতে গোটেই অংকটো অৱশ্যে জংকপংক হৈছিলে যে তেওঁলোকে প্ৰতিজন মিয়া শ্ৰমিকে কাম কৰাৰ বিনিময়ত তেওঁলোকক টেক্স দিব লাগিব বুলিহে তেওঁলোকে শেহত মেনেজ হয় আৰু প্ৰতিটো ইটা ভাটাৰ মালিকৰ পৰা টকা বিচাৰে। এতিয়া সেই গোটেই কথাখিনি সমাপ্তি সেইখিনিতে পৰে যে কথাটো ফাদিল হ'ল। তাৰপিছত মিয়াৰ নাটকখন তাতে শেষ হ'ল। তাৰ আগতে আপোনালোকে দেখিলে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত কিছুদিন প্ৰতিবাদ কৰিল। তাৰ আগতে 2020 চন বা লকডাউনৰ আশে পাশে কা আইন গৃহীত হ'ব বুলি, কেব গৃহীত হ'ব বুলি তেওঁলোকে প্ৰতিবাদ কৰিলে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব। গতিকে তেওঁলোকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। এতিয়া চাওক, প্ৰতিবাৰেই কথাটো একেটাই, সলনি একো হোৱা নাই। এতিয়া হিন্দু বাংলাদেশী ইছ্যুটো যদি আমি বাদো দিওঁ তেনেহ'লে বিগত বৰ্ষৰ ইছ্যুটো চাওক, ফলাফল একো নাই। মিয়া শ্ৰমিকে উজনি অসম ত্যাগ কৰিব লাগিব, তেওঁলোকে ইটা ভাটাত কাম কৰিব নোৱাৰিব, সেইটো হুংকাৰ দিলে। আনকি উজনিলে নগাঁৱৰ মাছ আহিব নোৱাৰিব, মিয়াই পালন কৰা মাছ নাখাওঁ বুলিও হুংকাৰ দিলে। তাৰপিছত পৰিস্থিতি সলনি হ'ল, আকৌ সেই মিয়া শ্ৰমিকে উজনি অসমত কাম কৰিবলৈ আৰম্ভ কৰিলে। সেই নগাঁৱৰ পৰা যোৱা মাছেৰেই জোল ৰান্ধি তেওঁলোকে খাবলৈ আৰম্ভ কৰিলে। তাৰপিছত এতিয়া আকৌ একেটা কথাকে আৰম্ভ কৰিছে। তেওঁলোকে এইবাৰ ইটা ভাটা নহয়, এইবাৰ ডেম্পত অভিযান চলাব। একেই কথা, মিয়া তেওঁলোকে খেদিব। এতিয়া কথাটো হ'ল, তাত দ্বিতীয় কথাটো তেওঁলোকে ক'বলৈ বিচাৰিছে যে ঐতিহাসিক সম্বলসমূহ সংৰক্ষণ কৰিবলৈ। আজি কেইবাটাও ভিডিঅ' আমি দেখিছোঁ। কিন্তু কথাটো হ'ল, মৰিবিল আৰু যমুনা বিল, এইটো কথা কিয় নকয় যে যমুনা বিলখন, মৰিবিলখন বেদখল হোৱাটো নিশ্চিত, 100% বেদখল হৈছে। তাৰপিছতো জাতীয় সংগঠনে কিয় মাত নামাতে সেই কথাটো আমি এটাই বুজি পাইছোঁ, বাতৰিও পৰিৱেশন হোৱাৰ পিছতো মাত নামাতে কিয়? যে তাত কিছুমান ডাঙৰ ডাঙৰ মানুহ, কিছুমান ডাঙৰ ডাঙৰ অনুষ্ঠানে মাটি দখল কৰিছে। গতিকে তেওঁলোকে মাত মাতিব নোৱাৰে, কাৰণ তেতিয়া তেওঁলোকৰ অংকবিলাক জংকপংক হ'ব। আৰু আনফালে মিয়াৰ কথাটো কৈ আছে, এইকাৰণে কৈ আছে যে সেইটো কৈ থাকিলে TRP পায়। কিন্তু কথাটো হ'ল, তেওঁলোকে ফলাফল কি আনিছে? সেই বেটছমেনজনৰ নিচিনা কথা যে তেওঁ ৰানেই কৰিব নোৱাৰে, তেওঁ উইকেটে ল'ব নোৱাৰে, তেওঁ খেলি থাকি কি লাভ আছে? ৰাইজে কথাখিনি চিন্তা কৰে। আৰু দ্বিতীয় কথা হ'ল, আমটো টেঙা, এই আমটো খালে টেঙাই লাগিব, কিন্তু গ্ৰাহক আছে যেতিয়া আমটো বাৰে বাৰে বিক্ৰী হৈ আছে। দ্বিতীয় হ'ল যে এই সংগঠনখিনিয়ে ইছ্যুখিনি ক'ৰ পৰা লৈছে? ইছ্যুবিলাক ক'ৰ পৰা লৈছে? মুখ্যমন্ত্ৰীৰ মুখৰ পৰা, কাৰণ তেওঁ হ'ল হেডমাষ্টাৰ
তেওঁ এই গোটেই অসমখন তেওঁ যিহেতু চলাই আছে, তেওঁ নেতৃত্বত আছে, গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি সকলোৱে গুৰুত্ব দিয়ে। এতিয়া তাত কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কি কৈ আছে, উচ্ছেদৰ কথা কৈ আছে, উচ্ছেদ কৰি তেওঁলোকে মিয়াক এসেকা দিব। এতিয়া কথা হ'ল উচ্ছেদ কৰিলেই মিয়া যাবনে? নাযায়, সেইটো একেবাৰে স্পষ্ট। উচ্ছেদ কৰিলেও তেওঁলোকৰ ন্যায়ালয়ে তাৰ ব্যৱস্থা ল'ব। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে গোৱালপাৰা পাইকানৰ উচ্ছেদক লৈ কঠোৰ হৈছে জাননী প্ৰেৰণ কৰিছে, সেইখিনি কথা আমি ব্যাখ্যা নকৰোঁ। কিন্তু কথা হ'ল মুখ্যমন্ত্ৰীজনে উচ্ছেদ বা মিয়াৰ কথাটো এইকাৰণে কৈ আছে যে তেওঁ বৰ্তমান কিহত ব্যস্ত সেইটো চাব লাগিব, আৰু কিহত ব্যস্ত নহয় সেইটো চাব লাগিব। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, ভাৰতবৰ্ষৰ প্ৰতিজন মুখ্যমন্ত্ৰী, প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰী এতিয়া কিছুমান বিশেষ মানুহৰ ওচৰত দায়বদ্ধ, তেওঁলোকৰ হৈ কাম কৰিবই লাগিব। চৰকাৰী বিষয়াবিলাকে সেই মানুহবিলাকৰ এজেণ্ট হৈ কাম কৰিব লাগিব। কথাখিনি ৰাইজে আজি যিখিনি দেখি আছে তাৰ পৰা আগুৱাই গৈ চিন্তা কৰক। তেওঁলোকে বাউণ্ড, তেওঁলোকে বাধ্য। এতিয়া কাৰ কাৰণে বাধ্য? আদানীৰ কাৰণে বাধ্য, আম্বানীৰ কাৰণে বাধ্য। কিয় বাধ্য? আদানী আৰু আম্বানীয়ে বৰ্তমান গোটেই ভাৰতবৰ্ষত যিটো ব্যৱসায়িক যিটো নেটৱৰ্ক, সেই নেটৱৰ্কটো তেওঁলোকে নেতৃত্ব দি আছে। আমি আগতেও কৈছোঁ, এতিয়াও কওঁ যে গোটেইখিনি এটা কানেক্টেড। বিশ্বজুৰি আজিৰ তাৰিখত ব্যৱসায়খিনি একত্ৰিত, তেওঁলোক কানেক্টেড। এতিয়া আমি বিশ্বলৈ নাযাওঁ, আধা বেপাৰীক জাহাজৰ খবৰ আমাৰ প্ৰয়োজন নাই। আমি আদানী আম্বানীকে চাওঁ, থলুৱা মানুহ, ভাৰতবৰ্ষৰ মানুহ আমি চাওঁ যে তেওঁলোকক কি প্ৰয়োজন আজিৰ তাৰিখত। তেওঁলোকক আজিৰ তাৰিখত প্ৰয়োজন ব্যৱসায়, কাৰণ ব্যৱসায়িক মন্দাৱস্থা যিহেতু চলি আছে, এফালৰ পৰা যিহেতু ব্যক্তিগত কোম্পানীবিলাকেও চাকৰিৰ সংখ্যা কমাই আনিছে, প্ৰযুক্তিৰ অজুহাতটো দেখুৱাইছে, কিন্তু প্ৰযুক্তিৰ অজুহাত দেখালেও তেওঁলোকৰ লাভাংশ কমি আহিছে, তেওঁলোকৰ লাভ কমি আহিছে। সেইকাৰণে তেওঁলোকে এতিয়া ব্যৱসায় বঢ়াব বিচাৰিছে। বঢ়াব কোনখিনিত বিচাৰিছে? যে তেওঁলোকে এটা ব্যৱসায়ত এতিয়া সীমাবদ্ধ নহয়, তেওঁলোকে বিভিন্ন ব্যৱসায়লৈ যাব বিচাৰিছে। আপোনাক যদি আমি এটা ঘৰুৱা উদাহৰণ দিওঁ, তেতিয়া যে আপোনাৰ ওচৰৰ গেলামালৰ দোকানখনত আপুনি ঘৰুৱা সামগ্ৰী যি লাগে চব পাব, খোৱা খাদ্য চব পাব, কিন্তু তাত কেতিয়াও ফেন, ইস্ত্ৰি বা পানীৰ টেপ, লোহা, লস্কৰ এইবিলাক বিক্ৰী নকৰে। তাৰ বাবে বেলেগ দোকান আছে, হাৰ্ডৱেৰ দোকান আছে। এতিয়া কথাটো হৈছে গেলামালৰ দোকানখনত লাভ নহয়, সেইবাবে সেইজন মানুহৰ দোকানত এতিয়া খাদ্য সামগ্ৰীৰ লগতে টিং, লোহা, ইস্ত্ৰি, ফেন, পানীৰ পাইপ সকলো পায়। তেনেকুৱা এটা ব্যৱসায়লৈ তেওঁলোকে যাব বিচাৰিছে। এওঁলোকৰ ক্ষেত্ৰতো একেই, যে তেওঁলোকৰ ব্যৱসায়ী সাম্ৰাজ্যখনত লাভ কমি আছে, গতিকে তেওঁলোকক এতিয়া সম্প্ৰসাৰণ লাগে। আৰু সেই সম্প্ৰসাৰণটো বিচৰা কথাটোতে এই প্ৰতিজন মুখ্যমন্ত্ৰী এটা ব্যস্ত। গতিকে মুখ্যমন্ত্ৰীৰ বেলেগ কথা চিন্তা কৰিবলৈ সময় নাই। মুখ্যমন্ত্ৰী এটাই এতিয়া বৰ্তমান লক্ষ্য বা তেওঁৰ মন্ত্ৰীসভা, তেওঁৰ গোটেই বিষয়াখিনি এটাই লক্ষ্য যে আদানী হওক, আম্বানী হওক, ক'ত কেনেকৈ মাটি দিব লাগে, তেওঁলোকে যেনেকৈ বিচাৰে তাত মাটি দিব লাগে, আৰু তেওঁলোকে ব্যৱসায় খুলিবলৈ ব্যৱস্থা কৰি দিব লাগে। সেইটোৱে একমাত্ৰ লক্ষ্য। আৰু বাকী হ'ল উচ্ছেদ হ'ল বা এই ধৰ্মীয় কথাটো হ'ল যে মাত্ৰ মানুহক ডাইভাৰ্ট কৰিবলৈ, বিভ্ৰান্ত কৰিবলৈ। ভাৰতবৰ্ষৰ এইটো মন কৰিবলগীয়া খুব কৌশলপূৰ্ণ ধাৰণা এটা লৈছে যে একেটা মেৰুত ধৰ্ম, ব্যৱসায়, ৰাজনীতি অৱস্থান কৰিছে। সেইটো উদাহৰণ যদি আমি ব্যাখ্যা কৰোঁ, সৰুকৈ কৈছোঁ আমি, যে আম্বানীয়েও এতিয়া মন্দিৰ খুলিছে। কি কাৰণে খুলিছে? হাতীৰ চিণ্ডিকেট কৰিবলৈ, যাতে তেওঁ এখন চিৰিয়াখানা বনাব পাৰে। তাৰ বাবে এটা মন্দিৰ বনাইছে। মন্দিৰটোৰ নামত ট্ৰাষ্ট খুলি তেওঁ এই বন্যপ্ৰাণীসমূহ তেওঁ চিৰিয়াখানালৈ লৈ গৈছে, যাতে কোনো অসুবিধা নহয় আইনীভাৱে। তেনেদৰে ৰাজনীতিৰ ক্ষেত্ৰত চাওক, আজি হিমন্ত বিশ্ব শৰ্মা হওক, মোদী হওক, তেওঁলোকৰ মূল গোটেই ৰাজনীতিটোৰ চালিকা শক্তি কি? ধৰ্ম। তেওঁলোকে কাৰ সহায়ত চলি আছে, কাৰ টকাৰে চলি আছে? এইসকল ব্যৱসায়ীৰ টকা। তেনেকৈ ধৰ্মীয় গুৰুবিলাকো চাওক, আজি যিকেইজন ধৰ্মীয় গুৰু আপোনালোকে দেখি আছে, বৰপেটাৰ বিশেষকৈ সেইগৰাকী যিগৰাকী প্ৰেমানন্দ বুলি কয়, তেওঁৰ মূল চালিকা শক্তিটো কি? এই ৰাজনীতিবিদ হ'ব। সেয়া গৌৰৱ গগৈ হওক, সেয়া লুৰিণজ্যোতি গগৈ হওক, অখিল গগৈ হওক, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, প্ৰতিজন তেওঁৰ লগত আছে। গতিকে তেওঁৰ ধৰ্মটো এতিয়া ফাটাফাটি চলিছে, ভক্তৰ সংখ্যা অধিক। কথাটো ভাবি চাব। এতিয়া কথাটো হ'ল, সেই ব্যাখ্যাটোত কথাটো এনেকুৱা যে ভাৰতবৰ্ষৰ প্ৰতিজন মুখ্যমন্ত্ৰীয়ে এতিয়া আদানী আৰু আম্বানীক য'তে যেনেকৈ বিচাৰে মাতি দিবলৈ বাধ্য, কাৰণ তেওঁলোকে ব্যৱসায় কৰিব বিচাৰিছে। তাৰ বাবে যদি সেই অঞ্চলটোত আমি যদি অসমৰ কথা ধৰোঁ, তেতিয়াহ'লে তাত ৰাভা বহি আছেনে, তাত বড়ো বহি আছেনে, তাত ইছলাম বহি আছেনে, তাত কোনোবা শৰ্মা বহি আছে, মতলব নাই। মুঠতে চিটিকি যাব লাগিব, আঁতৰি দিব লাগিব। এই যেনেকৈ আগতে কৈছে ডাঙৰীয়া আহিছিল আঁতৰি দিয়ক, তেনেকুৱা ধৰণৰে কথা যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, আঁতৰি দিয়ক। ডাঙৰীয়া কোন?
ডাঙৰীয়া হ'ল আম্বানী আদানী, গতিকে আঁতৰি দিয়ক। বছ কথা সিমানে। সেইকাৰণে কি যে সেইকাৰণে উৰিয়াম ঘাটৰ উচ্ছেদৰ সময়ত খুব সংগোপনে মাটি অধিগ্ৰহণ হৈছে আজাৰাত। আমি আগতেই সেইটো কথা ৰাজহুৱা কৰিছিলোঁ, কাৰো সেইটো কথা কোনো গুৰুত্বই নিদিলে, কোনো সেইটো কথা ভাবিও নাচালে, যে আমি আগতেই কৈছোঁ গুৱাহাটীৰ বিমানবন্দৰটো যদি আদানীয়ে চলায় তেতিয়া তাত এৰ'চিটি নিৰ্মাণ কৰিবই, আপোনালোকে লিখি ৰাখক, সেই কথাটো আমি কৈছিলোঁ। আৰু সেই কথাটো এতিয়া হ'বলৈ গৈ আছে। প্ৰথম 70 বিঘা মাটি এতিয়া অধিগ্ৰহণ কৰিব, তাৰ বাবে জাননী দিলে, আৰু ইয়াৰ পাছত 200 বিঘা মাটি অধিগ্ৰহণ হ'ব। বছ, আৰু তাত কাৰ মাটি ল'ব? সেইখিনি অধিকাংশই কলিতা শৰ্মা সাধাৰণ জাতিৰ মানুহ। গতিকে পুঁজিপতিৰ স্বাৰ্থত য'তেই যেনেকৈ পাৰে মুখ্যমন্ত্ৰীয়ে মাটি দিবই লাগিব, বাধ্য। আৰু তাৰ বাবে সেই অঞ্চলটোত থকা যিকোনো মানুহ, সেইটো আপোনালোকে ভুল ভাবি থাকি লাভ নাই যে মিয়াকে দিছে, যিকোনো মানুহ তাৰ পৰা আঁতৰি দিব লাগিব। আৰু চাই থাকক 12,50,000 বিঘা মাটিত ৰামদেৱ আৰু আদানীয়ে পাম তেলৰ খেতি কৰিব। গতিকে পাম তেলৰ খেতি কৰাৰ পাছত অসমত কাৰ মাটি কাৰ মূৰৰ ওপৰেদি বুলডোজাৰ চলে কোনো হিচাপ নহ'ব। তাৰপিছত আপোনালোকে কাৰোবাৰ হৈ চকু পানীটোকে কাৰোবাৰ হৈ আপোনালোকে আনন্দ পায়, সেই কথাবিলাক তাতেই সামৰণি পৰিব। গতিকে ৰাইজে কথাটো চিন্তা কৰি চাওক। এতিয়া কথাটো হ'ল বাংলাদেশী ইছ্যুবিলাক, যিখিনি বৈধ ভাৰতীয় নাগৰিক, যাক অসমত সংখ্যালঘু বুলি কয়, কোনোবাই মিয়া বুলি কয়, কোনোবাই সন্দেহযুক্ত নাগৰিক বুলি কয়, কোনোবাই সন্দেহযুক্ত বাংলাদেশী বুলি কয়। এতিয়া সেই মানুহখিনিৰ ক্ষেত্ৰত আমি এটা কথা আমি বুজাই দিওঁ যে আপোনালোকে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা শাসনত থকাৰ কাৰণেহে এনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে, এনেধৰণে সংগঠনবিলাকে আপোনালোকৰ বিৰুদ্ধে কথা কৈছে। নহয়, ৰ'ব, তাত এটা উদাহৰণ আছে যে এই ট্ৰেণ্ডটো আমি আগতেই কোৱা ধৰ্ম, ৰাজনীতি আৰু ব্যৱসায়, এই তিনিটা একেলগে লগ খোৱাৰ ফলত কি হৈছে, কেৱল অসমত নহয় ভাৰতবৰ্ষত এতিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে যে কোনোবা মানুহৰ যদি ধৰ্মটো ইছলাম হয়, কোনোবা মানুহে যদি শ্ৰম কৰি আছে, সৰু সুৰা যিখিনি মানুহ, সেইখিনিক বাংলাদেশী বুলি ধৰি নি অসমত যিটো কৰা হৈছে সেইধৰণে বাকী ৰাজ্যটো আৰম্ভ হৈছে। যে অসমত শেহতীয়াকৈ দেখিছিলে যে এখিনি মানুহক বাংলাদেশী বুলি ধৰি নি ন'মেন লেণ্ডছত থৈ আহিলে, থৈ অহাৰ পিছত সেই মানুহখিনি আকৌ অসম চৰকাৰে ঘূৰাই ল'বলৈ বাধ্য হ'ল। এতিয়া একেটা পৰিস্থিতি ৰাজস্থানতো হৈছে। ৰাজস্থানত এটা বিচিত্ৰ ঘটনা ঘটিছে যে ৰাজস্থানত কি কৰিছে যে এজন পশ্চিমবংগৰ যুৱক, তেওঁৰ আজোককাই 1941 চনত তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ পৰা পশ্চিমবংগত মাটি কিনিছে, তাৰ দলিল আছে তেওঁলোকৰ। এতিয়া সেই যুৱকজনক ৰাজস্থানত বাংলাদেশী বুলি ধৰি তেওঁক প্ৰথমতে ডিটেনশ্যন কেম্পত ৰাখি তেওঁক বাংলাদেশ সীমান্তত নি দলি মাৰি থৈ আহিলে, কিহেৰে? জেচিবিৰে। এতিয়া সেই ক্ষেত্ৰত আমি প্ৰমাণটো দিছোঁ যে পশ্চিমবংগৰ এটা সংগঠন আছে যাৰ নাম হ'ল বাংলা পক্ষ। বাংলা পক্ষৰ নেতৃত্বই সেই যুৱকজনক ঘৰলৈ গৈছিলে, আৰু সেই যুৱকজনৰ পৰিয়ালে ইতিমধ্যে এয়া চাওক দেখুৱাইছে যে তেওঁলোকৰ সম্পূৰ্ণ বৈধ নথি পত্ৰ আছে, তেওঁলোক কোনো কাৰণত বাংলাদেশী নহয়, তেওঁলোক বৈধ ভারতীয় নাগরিক। সামনে যেটা দেখছেন সেটা হচ্ছে 1941 সালের একটি জমির দলিল, এবং দলিলটি হচ্ছে কালিয়াচকের। কালিয়াচক মানে হচ্ছে মালদায়, মানে হচ্ছে পশ্চিমবঙ্গে, এবং এখানে আপনি যেরকম দেখতে পাবে, এবং এটি যাদের ফ্যামিলির মানে যার ঠাকুরদার তাকে রাজস্থান থেকে পুলিশ পিক আপ করে বিএসএফ এ হ্যান্ডওভার করে বাংলাদেশি বলে বাংলাদেশে ঠেলে ঢুকিয়ে দিয়ে তেওঁলোকে অতীজৰ পৰা ইয়াত আছে সেই কথাখিনি দেখুৱাইছে। অৰ্থাৎ কি? অৰ্থাৎ এই যিটো প্ৰক্ৰিয়া, এই যিটো ট্ৰেণ্ড, সেইটো প্ৰায় সকলোতে আৰম্ভ হৈছে। এইকাৰণে আৰম্ভ হৈছে যে পৰিস্থিতি একেটাই। আজি আদানী আম্বানীৰ স্বাৰ্থত অসমত কেৱল বুলডোজাৰ চলা নাই, সেয়া তেলেংগানাতো চলিছে, সেয়া ছত্তীশগড়তো চলিছে, সেয়া ৰাজস্থানতো চলিব, সেয়া ঝাৰখণ্ডতো হৈছে, প্ৰতিখন ৰাজ্যত হৈছে। গতিকে যিহেতু পুঁজিপতিৰ স্বাৰ্থত মাটি অধিগ্ৰহণ হৈছে, উচ্ছেদ হৈছে, গতিকে ৰাইজক দিগ্ভ্ৰান্ত কৰিবলৈ কিছু বিষয়ৰ প্ৰয়োজন, আৰু সেই বিষয়টোৱে এতিয়া হৈছে ধৰ্মীয় দৃষ্টিকোণটো, আৰু দ্বিতীয় হ'ল বিদেশী সমস্যা। এই বিদেশীৰ ভূতটো এতিয়া মানুহৰ মূৰৰ ওপৰত জাপি দিয়া আছে। যেনেকৈ বিক্ৰমাদিত্যৰ পিঠিত বেতাল উঠি লৈছিলে, তেনেকুৱা ধৰণৰ কাহিনী যে বিদেশীটো এতিয়া সকলোতে জাপি দিব বিচৰা আছে। কাৰণ তেওঁলোকে বাকী কথাখিনিত মন দিব নোৱাৰা হৈছে যে আদানী আম্বানী কামবিলাক কৰি যাওঁতে বা ব্যৱসায়িক গোষ্ঠীৰ কামবিলাক কৰি যাওঁতে, ৰামদেৱৰ কামবিলাক কৰি যাওঁতে বাকী প্ৰশাসনটো তেওঁলোকে গুৰুত্ব দিব নোৱাৰা হৈছে। আমি সৰু উদাহৰণ দিছোঁ যে অসমৰ ক্ষেত্ৰত চাওঁ যে নগাঁও মেডিকেল কলেজত এটা অদ্ভুত ঘটনা হৈছে যে এগৰাকী কিশোৰী এডমিট হ'ল, ভৰ্তি হ'ল,
ভৰ্তি হোৱাৰ পিছত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে তেওঁ ব্লাড ল'লে, ৰক্ত ল'লে। লোৱাৰ পিছত বোলে লেবত বোলে ৰক্তটোৱে হেৰাই থাকিল, ব্লাডখিনি হেৰাই থাকিল। এইটো কেনেকুৱা ধৰণৰ কথা? তেনেদৰে আপুনি চাওক, আজি পথাৰত চিৰালফাট মেলিছে, জলসিঞ্চন মন্ত্ৰীও নাই, জলসিঞ্চন ব্যৱস্থাও নাই, পানীও নাই। কিন্তু কোনোবাই প্ৰশ্ন কৰিব পাৰিছে? নাই কৰা। কাৰণ মুখ্যমন্ত্ৰীয়ে ক'ত ব্যস্ত? ইয়াত ব্যস্ত। মুখ্যমন্ত্ৰীয়ে যেনেকৈ হ'লেও মাটি দিব লাগিব, তাৰ বাবে বিভিন্ন ধৰণৰ কৌশল ল'ব লগা হৈছে। বিভিন্ন সংগঠনৰ ফিল্ডত নমাইছে, ক'ৰবাত উচ্ছেদ কৰিছে, ক'ৰবাত এইটো কৰিছে, ক'ৰবাত সেইটো কৰিছে। গতিকে এই কথাবিলাকক গুৰুত্ব দিবলৈ তেওঁলোকে নোৱাৰা হৈছে। গতিকে গোটেই কথাখিনি ঢাকি ৰাখিবৰ কাৰণে এই গোটেই কামখিনি কৰি থকা হৈছে। তাত এই সংগঠনবিলাকে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰিছে। বিভিন্ন জাতীয় সংগঠন, বিভিন্ন সংগঠনে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। গতিকে ৰাইজ সাৱধান হওক। আৰু শেহত আপোনালোকক কৈছোঁ যে অবৈধ বাংলাদেশী, সন্দেহযুক্ত নাগৰিক, অবৈধ মিয়া, বাংলাদেশী, এই কথাবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ একো উপায় নাই। যেতিয়ালৈকে ভাৰতবৰ্ষ বা অসমৰ ক্ষেত্ৰত ইন্দিৰা মুজিব চুক্তি থাকিব, তেতিয়ালৈকে একো কৰিব নোৱাৰে। কাৰণ ইন্দিৰা মুজিব চুক্তিৰ জৰিয়তে এই গোটেই প্ৰক্ৰিয়াটোক ব্লক কৰি দিয়া হ'ল, ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল। যে আকৌ কৈছোঁ, 1972 চনত ইন্দিৰা মুজিব চুক্তিৰ জৰিয়তে হিন্দু বাংলাদেশীক গুৱাহাটীত সংস্থাপন দিয়া হৈছিল। গতিকে বাংলাদেশলৈ ঘূৰাই পঠাবলৈ চৰকাৰে নোৱাৰে। যদি ঘূৰাই পঠাব লাগে তেতিয়া বাংলাদেশৰ অনুমতি ল'ব লাগিব। সেইকাৰণে আপুনি চাওক যে যেতিয়া ন'মেন লেণ্ডছত থৈ আহিলে, তেতিয়া বাংলাদেশে তাক ঘূৰাই দিলে। কিন্তু আপুনি তাৰ বিপৰীতে চাওক, আমেৰিকাই এইখিনি অবৈধ ভাৰতীয় নাগৰিক বুলি তেওঁলোকক হেণ্ডকাফ লগাই প্লেইনত উঠাই ভাৰতবৰ্ষত পঠাই দিলে। ভাৰতবৰ্ষৰ চৰকাৰে গ্ৰহণ নকৰিলে। কিয়? যে এখন ইন্দিৰা মুজিব চুক্তি আছে, এখন আন্তঃৰাষ্ট্ৰীয় চুক্তি। অসম চুক্তি আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ ওচৰত সৰু। গতিকে ইন্দিৰা মুজিব চুক্তি থকালৈকে একো কৰিব নোৱাৰে, সেইটো লিখি ৰাখক। আৰু দ্বিতীয় কথা হ'ল, এখন শুদ্ধ NRC নোহোৱাকৈ এই ধৰণৰ কাম কাজবিলাক সম্ভৱ নহয়। কাৰণ কোন সন্দেহজনক, কোন বিদেশী, সেই চিনাক্ত কৰা কোনো উপায় নাই। গতিকে এই কথাবিলাক কৈ থাকি ৰাইজক কেৱল দিগভ্ৰান্ত কৰা হৈছে। আমি শেহত কৈছোঁ যে আপোনালোকৰ পেটত যিটো ভোক আছে, সেই ভোকটো মিয়া খেদিলে, উচ্ছেদ কৰিলে শেষ নহয়। ধন্যবাদ।